আলহামদুলিল্লাহ। আল্লাহ তালাই দাৱাতৰ বিষয় লৈ কিনে বহুত গুৰুত্বপূৰ্ণ কথাবোৰ কোৰআনত ফৰমাইছে। তাৰে বিষয় লৈ কিনে আল্লাহ তালাই কোৰআনত বহুতকেইটা আয়াতো নাজিল কৰিছে আৰু এহেম আয়াত কিছুমান আছে। আল্লাহ খুদ নবীক কৈছে কি এ নবীজি আপুনি কৈ দিয়ক কি এইটোৱে মোৰ ৰাস্তা, যিটো ৰাস্তাত যোনে চলিব তেওঁলোকে কামিয়াব হ'ব বুলি কৈছে। আল্লাহ নবীক কৈছে এ নবীজি আপুনি কৈ দিয়ক কি আপুনি পুৰা বছিৰতৰ সৈতে তেওঁলোকক দাৱাত দিব কওক, আৰু যোনে এনেকুৱা কৰিব তেওঁৱে মোৰ ৰাস্তা অৱলম্বন কৰিব বুলি কৈছে, আল্লাহ নবীয়ে কৈছে। তাৰ কাৰণে সাহাবাই পুৰাপুৰি সেই ৰাস্তাটো ইখতিয়াৰ কৰিছে, পুৰা নবীজিৰ ৰাস্তাই ইখতিয়াৰ কৰিছে, আৰু আল্লাহ নবী যেনেকুৱা দেখাইছে তেওঁলোকে সেনেকুৱাই কৰিছে। দাৱাতক ইমান তেওঁলোকে গুৰুত্বপূৰ্ণ ভাবি লৈছিল কি হাৰেক কাম দাৱাতৰ মাধ্যমেৰে কৰিছিল তেওঁলোকে। আৰু আল্লাহে এই দাৱাতৰ এহমিয়তটো বুজাৱাৰ কাৰণে আল্লাহৰ নবীয়ে বুজোৱাৰ কাৰণে এটা হাদিছ কৈছে, যিটো হাদিছ আমি প্ৰত্যেকে শুনা পাইছো আৰু কম বেছি চবে জানো। এই হাদিছটোৰ এহমিয়তটো ইমান বেছি, আমি তাত গম পাব পাৰো কি মানুহ নেক হলেও দাৱাত যদি নিদিয়ে তেওঁৰ ওপৰত আল্লাহ কিমান ক্ৰোধিত হয়, কিমান খং কৰে আল্লাহে। এটা হাদিছ আহিছে ন কি আল্লাহ তালাই জিবৰিল আলাইহিছ সালামক কৈছে কি অমুক অমুক এটা বস্তি আছে, সেই বস্তিটো আপুনি যাই কিনে পুৰা উল্টাই দিয়ক। তেতিয়া জিবৰিল আলাইহিছ সালামে যেতিয়া আহি কিনে যেতিয়া চাৱাৰ পিছত বস্তিটোত দেখা পায় কি এটা আল্লাহৰ বান্দা থাকে যিজন এক ছেকেণ্ডৰ কাৰণেও অলপ সময়ৰ কাৰণেও আল্লাহৰ নাফৰমানি নকৰে, আল্লাহৰ অলপ সময়ৰ কাৰণেও নাৰাজগিৰ কাম নকৰে। তেতিয়া আহি কিনে যেতিয়া জিবৰিল আলাইহিছ সালামে চাই আকৌ ৰিটাৰ্ণ যাই কিনে আল্লাহক কয় ই আল্লাহ, এই অমুক অমুক বস্তুটো আপোনাৰ এনেকুৱা এটা খাস বান্দা আছে যোনে আপোনাৰ অলপ সময়ৰ কাৰণেও নাফৰমানি কৰা নাই। তেতিয়া আল্লাহে খঙত কয় কি তুমি তাৰ পৰাই শুৰু কৰা আৰু পুৰা বস্তুটো উল্টাই দিয়া। কাৰণ কিয়? আল্লাহ তালা সোধে কিয়? আল্লাহ তালাই কয় কি তেওঁতো নিজৰ ইবাদতত মছগুল আছিল, তেওঁ হ'ব পাৰে বহুত নেক, হালাকি কিমান ডাঙৰ কথা, এটা ছেকেণ্ডৰ কাৰণেও তেওঁ ইবাদত এৰি দিয়া নাই, আল্লাহৰ নাফৰমানি কৰা নাই, ইমান বেছি তেওঁ পৰেজগাৰ হিচাপত জিন্দগী অতিবাহিত কৰি আছে, কিন্তু আল্লাহে তথাপিও খং কৰিছে কিন্তু তাৰ পৰাই পুৰা বস্তুটো উল্টাই দিয়া। কাৰণটো কিয়? কি মানুহে নাফৰমানিত লিপ্ত হৈছে, মানুহে আল্লাহৰ নাৰাজগিৰ কাম কৰি আছে, কিন্তু সেইজনৰ চেহেৰাটোৰ ৰং অলপো চেঞ্জ হোৱা নাই বুলি কৈছে ন। তাৰে কিনে আল্লাহৰ খং উঠছে। এইটোৰ কাৰণে দাৱাতৰ এহমিয়ত বুজাবৰ কাৰণে আল্লাহ নবী এইটো হাদিছ পেশ কৰিছিল। আৰু এই দাৱাতৰ এহমিয়ত কিমান জৰুৰী, কিমান দৰকাৰী আমাৰ জিন্দগীত। আমল যদিও থাকে, দাৱাতৰ বাগেৰ আমলত ইস্তেকামত থকা অসম্ভৱ, আমলত থকাটো অসম্ভৱ। সেইকাৰণে যিকোনো ক্ষেত্ৰত দাৱাতটো বুজোৱাৰ কাৰণে আল্লাহ তালাই পুৰা কোৰআন নাজিল কৰিছে। এই কোৰআনৰ মাধ্যমত আল্লাহে আমাক দাৱাত দিছে, আৰু কোৰআনৰ জৰিয়ত আমি তামাম ইনচানক দাৱাত দিব পাৰো। অকল মুছলমান বুলি নহয়, তামাম ইনচানক কোৰআন হক হয় বুলি আৰু কোৰআনৰ জৰিয়ত দাৱাত দিব পাৰিম বুলি আল্লাহে কোৰআনত কৈ দিছে। তাৰে কিনে আয়াতো আহিছে ন কি আপোনালোকে আমি যাই কিনে যাতে কোৰআনৰ কৈ কিনে কোৰআনী আয়াত কৈ কিনে আল্লাহৰ বাৰাই কৈ কিনে মানুহক যাতে আল্লাহৰ পিনে মাতো। যোনে ইনকাৰ কৰিব সেইসকলে আল্লাহৰ ইনকাৰ কৰিব বুলি কৈছে। তাৰে কিনে মুছা আলাইহিছ সালামো গৈছিল ফিৰৌনৰ ওচৰত, মুছা আলাইহিছ সালামেও আল্লাহৰ বাৰাই কৈ কিনে দাৱাত দিছে। তাৰপিছত মুছা আলাইহিছ সালামে সেইটোক কোৱাৰ পিছত ফিৰৌনে সেইটোক ঝুটলাইছে, সেইটোক ইনকাৰ কৰিছে। তাৰপিছত চবেই জানো ফিৰৌনৰ হাল কি কৰিছে আল্লাহ তালাই তেওঁৰ পুৰাপুৰি
যিমান হুকুমত আছিল আৰু যিমান তাকত আছিল আল্লাহ তাকে চব নিস্ত নাবুদ কৰিছে। তাৰে আৰু নবীয়ে যি আহিছে দাৱাত লৈ আহিছে, আৰু নবীৰ দাৱাতক যোনে যোনে ইনকাৰ কৰিছে তেওঁলোকে সেই মঞ্জৰবোৰ গম পাইছে কি আল্লাহৰ আৰু আল্লাহৰ নবীৰ যোনে যোনে ইনকাৰ কৰিছে আৰু হক দাৱাতৰ যোনে ইনকাৰ কৰিছে তেওঁলোকে সদায় নাকামিয়াবী হৈছে। এইটোৰ কাৰণে শেষ উম্মত যিটো আহিছিল শেষ উম্মতৰ ওপৰত আল্লাহ তালাই এই দাৱাতৰ পুৰাপুৰি দাৱাত খুলি বয়ান কৰিছে, আৰু এই উম্মতক দাৱাত বুজোৱাৰ কাৰণে পুৰাপুৰি কোৰআন দিছে, হাদিছ দিছে, আৰু ইয়াৰে পৰা আমি বহুত কিছু হাসিল কৰিব পাৰোঁ। দাৱাত কেনেকুৱা দিব লাগে আৰু দাৱাত কেনেকুৱা আমাৰ জিন্দগীত আহিব লাগে। তাৰে দাৱাত তামাম মানুহৰ কাৰণে এনেকুৱা জৰুৰী হয় যেনেকুৱা মাছৰ কাৰণে পানী জৰুৰী হয়। আৰু আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া সাহাবাক ইমানত আনাইছে, আবু বকর রাদিয়াল্লাহু তাআলা আনহু সুধি আছে এতিয়া মোৰ কি কাম? তো আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে মই যি কাম কৰিছো তোমালোকৰ সেই কাম, মানুহক দাৱাত দিয়া। আবু বকর রাদিয়াল্লাহু তাআলা আনহু দাৱাত পেশ কৰিছে। ইয়াৰ ফায়দা এইটো হৈছে কি যে 209জন সাহাবা ইছলামত দাখিল হৈছে। আপুনি আৰু মই যদি এই দাৱাতক নিজৰ জিম্মেদাৰী হিচাপত যদি মানি নলওঁ, ইছলাম আজি যে আমাৰ জিন্দগীৰ পৰা নাইকিয়া হৈ যাই আছে, দিন যে আমাৰ জিন্দগীৰ পৰা নাইকিয়া হৈ যাই আছে, এই দিনৰ হিফাজত একমাত্ৰ দাৱাতৰ জৰিয়তহে হ'ব। আমলৰ জৰিয়তে নিজৰ ইজাফা হৈ যাব, কিন্তু উম্মতৰ একো খেৰৰ কাম নহ'ব। উম্মতৰ কাৰণে যে কিবা খেৰৰ কাম কৰিছো আমি, তাৰে একো সাহাবাই নবীৱালা কামক লৈ কিনে বহুত হৰকত কৰিছিল। যদি সাহাবাই হৰকত নকৰিল হয় আৰু সাহাবাই যদি কুৰবানী নিদিল হয় তো আজি ইমান দূৰলৈকে দিন নেফেলিল হয়। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দাৱাতৰ খাতিৰত কিমান কষ্ট মুজাহিদা উঠাইছে। মানুহে গাত ভৰি আনি কেনে পেলাই দি আছে, তাৰপিছত মানুহে ৰাস্তাত কাটা পেলাই দি আছে। দাৱাতৰ খাতিৰত মানুহৰ ঘৰত ৰাতি ৰাতি গৈ যাই কিনে দাৱাত পেছ কৰি আছে। সাহাবাক লৈ কিনে মদিনাৰ গলিয়ে গলিয়ে অৱস্থ কৰি আছে। আৰু তামাম বস্তুবোৰ সাহাবাক শিকাইছিল। সাহাবাই যেতিয়া বুজি পাইছে কি যে দিন হিফাজত কৰাটো কিমান ইম্পৰ্টেণ্ট হয়, সাহাবাই ঘৰ যেতিয়া ত্যাগ কৰিছে, ঘৰৰ পৰা ওলাইছে। আমি যেতিয়ালৈকে ঘৰত থাকি যাম আৰু ঘৰৰে জিম্মা লৈ থাকিম তেতিয়ালৈকে বাকী উম্মত হিদায়তৰ ফালে নাহে। আল্লাহ তাআলাই দাৱাততো হিদায়ত লুকাই ৰাখিছিল, যিসকলে দাৱাত দিব তেখেতসকলে হিদায়তত আছে। সেইকাৰণে দাৱাত দিয়াটো খুব ইম্পৰ্টেণ্ট হয়। আৰু যেতিয়ালৈকে দাৱাত নিদিম তেতিয়ালৈকে মোৰ জিন্দগীৰ পৰা আমলৰ কটাহি আহিব, মোৰ জিন্দগীৰ পৰা আমল লাহে লাহে নাইকিয়া হৈ যাব। সেইকাৰণে মানুহৰ মাজত দাৱাত পেছ কৰা, দাৱাত খুব জৰুৰী হয়। কৈছেও যিসকলে আল্লাহৰ ৰাস্তাত সফৰ কৰিব আৰু আল্লাহৰ দাৱাতক লৈ কিনে যিসকলে আল্লাহৰ ৰাস্তাত সফৰ কৰিব আৰু সফৰ কৰোঁতে গাত যি ধূলি বালি লাগিব, জাহান্নামৰ জুইটো দূৰৰ কথা ধোঁৱা স্পৰ্শ নকৰে বুলি কৈছে। আৰু হাদিছতো এনেকুৱাও আহিছে কি আল্লাহৰ ৰাস্তাত কিছু সময় দিয়া গোটেই জীৱন নেক আমল কৰাতকৈ উত্তম বুলি কৈছে। ইমান দূৰলৈ কথা কৈছে। আৰু এটা ৰিৱায়তত এনেকুৱা আহিছে কি আল্লাহৰ ৰাস্তাত কিছু সময় দিয়া হাজৰে আসৱাদৰ সন্মুখত চবে কদৰৰ ৰাতি গোটেই ৰাতি ইবাদত কৰাতকৈ উত্তম। ইমান ডাঙৰ ডাঙৰ ফাজাইল ৰাখিছে দাৱাতক, কিন্তু আমি দাৱাতক ইম্পৰ্টেণ্ট দিয়া নাইকা। সেইকাৰণে তামাম ফাজাইলসমূহত থাকিবৰ কাৰণে আৰু আমাৰ বিল মাৰুফ নাহি আনিল মুনকাৰ তাৰ মানে খেৰ উম্মতত থাকিবৰ কাৰণেও আমি দাৱাতক ধৰিব লাগিব। যদি নধৰো আল্লাহৰ ওচৰত পাকৰাও হ'ম আমি। তোমালোকক ইমান বেহতৰীন কাম দিয়া হৈছিল, তোমালোকে তামাম বেহতৰীন কামৰ কিমানখিনি হক আদায় কৰিছিলা, ইয়াৰ জবাব হাৰ ইনচানে দিব লাগিব। সেইকাৰণে দাৱাত দিয়াটো দাৱাত আল্লাহৰ নজৰত ইমান এহমিয়ত হয় যে দাৱাতত দুৱাৰা আল্লাহ পুৰা নিজাম চলাইছে। জিবৰাইল আলাইহিছ সালামে আহি কিনে আল্লাহ নবীক দাৱাত পहुঁচাইছে, আল্লাহ নবীয়ে দাৱাত লৈ কেনে পুরো উম্মতক পৌঁছাইছে। আর এতিয়া কোনো নবীর যেহেতু সিলসিলা নাই, নবীর দরজা বন্ধ হয়ে গেছে, দাওয়াতের জিম্মা আল্লাহ আমার উপর দিছে। আগৰ জামানাত নবী হোৱা চৰ্ত আছিল দাৱাত দিয়াৰ কাৰণে, কিন্তু আল্লাহ এই উম্মতক ইমান পচন্দ কৰিছে যে এই উম্মতক আল্লাহ নবীয়ে আল্লাহ দায়িত্ব দি গৈছে যে এই উম্মতে এতিয়া দাৱাত পৌঁছাব লাগিব। এতিয়া আমি যদি দাৱাত পৌঁছোৱা বন্ধ কৰি দিওঁ, আমাৰ আনেৱালা নাছিলে দাৱাত নাপাব, ইছলাম খতম হৈ যাব। সেইকাৰণে আমাৰ দায়িত্ব হয় আমি
আল্লাহৰ দাৱত ঘৰে ঘৰে যাতে পहुঁচাও। আমি এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকক দাৱত পহুঁচাই আছোঁ। সকলোৱে যাতে আল্লাহৰ ৰাস্তাত আহি যাক, এদিনা চিৰাতুল মুস্তাকিমত চলনেৱালা হৈ যাক। আৰু আনলৈও সকলোকে সকল দাৱত দিয়ক, কাৰণ হাছাৰৰ ময়দান আল্লাহ যেতিয়া হিচাপ সুধিব, সৱাল সুধিব, সকলো যাতে আমি জবাব দিব পৰা হৈ যাওঁ। আমিতো আমাৰ কাম কৰি আছোঁ, আপোনালোকে এই ভিডিঅ'টো বেছিকৈ বেছি শ্বেয়াৰ কৰি কিনে দাৱতক যাতে মানুহ দাৱত পহুঁচাওক চবকে ঘৰে ঘৰে, আৰু আল্লাহৰ আকামত খাৰা হোৱাৰ কাৰণে চবকে দাৱত পাওঁ ইনশাআল্লাহ, পহুঁচাওক ইনশাআল্লাহ।